প্ৰথম কথা ভাল লাগিছে এই সাহিত্য এটা সংস্থাই কৰিছে, সম্বৰ্ধনাটো এটা সাহিত্য হেৰিয়ে অৰ্গেনাইজেশ্যনে কৰিছে কাৰণে ভাল লাগিছে। আৰু দ্বিতীয় কথা গোটেই মানুহ সকলো চিনাকি মোৰ। আৰু তৃতীয় কথা যে মজলিছ গানবিলাক গাইছে সেইবিলাকো ভাল লাগিছে। আৰু মোৰ যে মানুহটোক এটা মূল্য দিছে, আজি আহিলে কেলে মোক মানুহটোক মূল্য দিছে, সেইটো এটা গৌৰৱৰ কথা। ইমানবোৰ ৰাইজে মোক ভাল পোৱাটো মোৰ যে জনপ্ৰিয়তাটো কিমান গৌৰৱৰ কথা তুমি চোৱাচোন। সেইকাৰণে ভাল লাগিছে আৰু তোমালোকো আহিছা, সকলোখিনি আহিছা। নাজিৰা চকীবুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত বীৰেন শৰ্মা ছাৰৰ আজি 84 বছৰীয়া জন্মদিন। আজি এই জন্মদিনৰ উপলক্ষে নাজিৰা আঞ্চলিক সাহিত্য সভাৰ তৰফৰ পৰা ওলগ আৰু অভিনন্দন জনোৱা হয়। তেখেত একেধাৰে কবি, এজন শিক্ষাবিদ, গীতিকাৰ, লগতে এজন জ্যেষ্ঠ সাংবাদিক। তেখেতৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিয়ে নাজিৰাৰ সমগ্ৰ অঞ্চল তথা অসমবাসীৰ বাবে এটা যোগসূত্ৰ আনি দিছে আৰু নৱপ্ৰজন্মৰ বাবে তেখেতৰ যি আদৰ্শ সেয়া সদায় আদৰণীয় হৈ ৰ'ব। সেই উপলক্ষে নাজিৰা আঞ্চলিক সাহিত্য সভাই আজি এই শুভ দিনত তেখেতৰ দীৰ্ঘ জীৱন আৰু তেখেতৰ কৰ্মৰাজি আমাৰ বাবে পাথেয় হৈ থকাৰ কামনাৰে আজি তেওঁক শুভকামনা জ্ঞাপন কৰে। ধন্যবাদ। মৰম যাচিব নাজিৰা আঞ্চলিক সাহিত্য সভাৰ উপসভাপতি শ্ৰদ্ধেয় ভৱানন্দ ডাঙৰীয়া। লগতে নাজিৰা আঞ্চলিক সাহিত্য সভাৰ এখন কবিতা কানন আগবঢ়াব নাজিৰা আঞ্চলিক সাহিত্য সভাৰ উপসভাপতি শ্ৰদ্ধেয় নাজিৰা আঞ্চলিক সাহিত্য সভাৰ সভাপতি শ্ৰদ্ধেয় লুই চন্দ্ৰিকা বাইদেৱে তেখেতৰ নিজা দুখন কিতাপ আগবঢ়াব। Solo